নমস্কাৰ, মই কামৰুনাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহাৰ কণ্ঠলৈ স্বাগতম জনাইছো। আজি মোৰ লগত উপস্থিত আছে এগৰাকী অধিবক্তা লগতে ৰাজনৈতিক নেতা ৰফিকুল ইছলাম। দাদা মোৰ চেনেললৈ স্বাগতম জনাইছো। নমস্কাৰ। কি খবৰ? ঠিকে আছে, ভালে আছে, চলি আছো ভালে। তোমাৰ ভাল নে? আছো বৰ্তমান আপোনালোকৰ আশীৰ্বাদত। বাকি আপোনাৰ এই যে ৰাজনৈতিক, যিহেতু আপুনি এগৰাকী ৰাজনৈতিক নেতা, তেখেতৰ পৰা হয়তো ৰাজনৈতিক ক্ষেত্ৰতো সুধিম, ৰাজনৈতিক বিষয়বস্তু কেনেকুৱা ধৰণৰ কি কৰিব বিচাৰিছে, হয়তো তেখেতৰ পাৰ্চনেল লাইফ অৰ্থাৎ ব্যক্তিগত জীৱনৰ বিষয়ে সুধিবলৈ যত্ন কৰিম। যিমান দূৰ পাৰো আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। দাদা, আপুনি যে ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিলে, আজিৰ পৰা বহুত পুৰণি আপুনি এই ক্ষেত্ৰত ৰাজনৈতিক ফিল্ডত, ষ্টাৰ্টিংটো কেনেকৈ ষ্টাৰ্ট হৈছিলে? ষ্টাৰ্টিংটো মই ছাত্ৰ ৰাজনীতিৰ পৰাই মই ৰাজনীতিৰ ক্ষেত্ৰখনলৈ অহা। এতিয়ালৈকে আমি সম্পূৰ্ণ পৰিপূৰ্ণ যে এজন ৰাজনৈতিক ব্যক্তি হৈছো সেয়া মই ক'ব নোখোজো। মই এজন ছাত্ৰ ৰাজনীতিৰ পৰা সেই ৰাজনৈতিক বিশ্ববিদ্যালয়খনৰ মই এতিয়াও এজন ছাত্ৰ হিচাপে আছো। তাৰমানে মই যেতিয়া সৰুৰ পৰাই মোৰ এই বস্তুটো আহিছিলে, মোৰ পৰিয়ালত কোনো ধৰণৰ ৰাজনৈতিক ব্যক্তি নাই আৰু আমাৰ বংশ পৰিয়ালত নাই। মোৰ দেউতা এজন সাধাৰণ শিক্ষক মানুহ, মোৰ মা সৰু এটা চাকৰি কৰে আৰু আমাৰ পৰিয়ালত তেনে ধৰণৰ কোনো ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তি কোনো আমাৰ পৰিয়ালত নাই। আমি সৰুৰ পৰাই, কিন্তু মোৰ দেউতা এজন ভাল সামাজিক মানুহ, সদায় সমাজৰ বিভিন্ন কাম কাজ বা এই সৰু সুৰা যিবোৰ গাঁৱলীয়া অঞ্চলত এজন শিক্ষক হিচাপে মানুহবোৰে মাতি থাকে, আমি দেখা পাওঁ। সামাজিক ক্ষেত্ৰখনৰ লগত মোৰ দেউতা জড়িত আছিল আৰু ঠিক তেনেকে আমিও সৰুৰ পৰা এখন জইণ্ট ফেমিলিত ডাঙৰ দীঘল হৈছিলো আৰু ঠিক তেনেধৰণে মোৰ পৰিয়ালৰ পৰাই মই এটা আচলতে সামাজিক যি কাম কাজ বা সমাজখনৰ লগত জড়িত বা দেশৰ কাৰণে কিবা এটা কৰিব মন, এই কথাটো মই সৰুৰ পৰাই উপলব্ধি কৰিছিলো। আৰু ঠিক তেনেকে মই আচলতে ছাত্ৰ ৰাজনীতিত সোমাইছিলো মই যেতিয়া MC কলেজত পঢ়ো। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মই বৰপেটা MC কলেজত পঢ়িছিলো আৰু পঢ়োতে তেতিয়াই মই সেই সময়তে কলেজৰ ছাত্ৰ ৰাজনীতিৰ পৰা মই আগবাঢ়ি অহা আৰু ছাত্ৰ ৰাজনীতিত যোগদান কৰিছিলো, কৰিছিলো মই তেতিয়া প্ৰদৰ্শন ছাত্ৰ সন্থাৰ মজিয়াত আছিলো আৰু ছাত্ৰ সন্থাৰ লগত মই বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ লগত জড়িত আছিলো, কাম কৰিছিলো। তাৰপিছত মই আহি অসম ৰাজ্যিক NSUৰ বৰপেটাৰ পৰা মই যেতিয়া ডিগ্ৰী কমপ্লিট কৰিলো, আহি গুৱাহাটীত মই ল কলেজত এডমিশ্যন লৈছিলো, দিছপুৰ ল কলেজত, আৰু তেতিয়াই মই NSUত মানে সদস্য ভৰ্তি হৈছিলো আৰু তেতিয়াৰ পৰাই মই আজিলৈকে NSUI কৰিলো ষ্টেট পৰ্যায়ত। ইউথ কংগ্ৰেছ, মই গুৱাহাটী লোকসভা যুৱ কংগ্ৰেছৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলো, প্ৰদেশ যুৱ কংগ্ৰেছৰ মই সম্পাদক আছিলো। এতিয়া আহি মই প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মই মুখপাত্ৰ হিচাপে কাম কৰি আছো। কিন্তু আপুনি যিহেতু বৰপেটা কলেজত পঢ়ি থকা সময়তে ৰাজনৈতিক সোমাইছে বুলি কৈছে, সেই ক্ষেত্ৰত স্কুলত আপুনি ইলেকশ্যন খেলিছিলে নে নাই? না, মই ক্লাছৰ সৰু যেতিয়া ME স্কুল, LP স্কুল বা হাই স্কুলত পঢ়ি থাকোতে ছাত্ৰ ৰাজনীতিৰ লগত মই জড়িত হৈ আছিলো। যেনেকে ইউনিয়ন বডি ইলেকশ্যন হয়, মই সেই ইলেকশ্যনবোৰৰ লগত মই জড়িত হৈ আছিলো। মোৰ লগৰ বন্ধুবোৰে খেলিছে, মই তেওঁলোকক পুৰা সহযোগ কৰিছো। তেনেকে এটা সৰুৰ পৰাই মানে স্পৃহা আছিলে যে মই কিবা এটা সমাজখনৰ প্ৰতি কৰিব পাৰিলে ভাল লাগিব, মোৰ দেশৰ মানুহৰ কাৰণে, মোৰ সমাজখনৰ কাৰণে, আমাৰ এই অসমখনৰ কাৰণে, অসম আইৰ কাৰণে কিবা এটা কৰিবলৈ ভাল লাগিব, সেই স্পৃহাটো আছিলে মানে। আৰু তাৰ কাৰণে মই কেনেকে আচলতে মোৰ পৰিয়ালৰ পৰা ৰাজনীতি ক্ষেত্ৰখনত যাবলৈ মোৰ মা দেউতাই বহুবাৰ মোক মানাও কৰিছিলে, কিন্তু যেতিয়া তেওঁলোকেও দেখা পালে যে মই ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত মই জড়িত হৈ গলো আৰু কেনেকে মই সোমাই গলো মই নিজেও নাজানো, কিন্তু সেনেকে সোমাই মই এজন অধিবক্তা হিচাপে মই গুৱাহাটী হাইকোৰ্টত প্ৰেক্টিচ কৰো। লগতে মই এতিয়া পলিটিকেলিও মই যিমান দূৰ পাৰো প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হিচাপে দলটোক ছাৰ্ভিচ দিছো আৰু দলটোৰ জৰিয়তে মোৰ জনগোষ্ঠী, মোৰ সমাজ, মোৰ দেশৰ কাৰণে মই কিবা এটা কৰিবলৈ আগবাঢ়ি যাবলৈ মোৰ মন আছে, সেইখিনি মই কৰি আছো। এইখিনিতে মই আৰু এটা কথা সুধো আপোনাক, যে আপুনি যিহেতু এই যে আপোনাৰ এটা সমাজৰ কাৰণে কৰিবৰ কাৰণে বহুত এটা চেষ্টা বা এতিয়াও সেই চেষ্টাটো অব্যাহত আছে আপোনাৰ, এই ক্ষেত্ৰত আপুনি এই পাষ্টৰখিনি যে আজিৰ পৰা ধৰক পাষ্টৰ সময়লৈকে
কিমানখিনি আপুনি চেঞ্জ দেখিছে বা আপোনাৰ দ্বাৰা কিমানখিনি সফল হৈছে বুলি আপুনি ভাবে? সফল মানে কেতিয়া সফল হ'ব মানে আমাৰ সমাজখনৰ এটা শৈক্ষিক পৰিৱেশ সামাজিক পৰিৱেশ বা এই পৰিৱেশবোৰৰ ওপৰত আমি কাম কৰিছো আৰু যোৱা দিনবোৰত আমি যেনেকুৱা ধৰণৰ যিবোৰ স্কুল লেভেলত বা যেনেকুৱা ছাত্ৰ জীৱনত ছাত্ৰ যিখন স্কুলত আমি পঢ়িছিলো ঠিক তাৰে পৰা আহি এতিয়া আমি যিখন সমাজ পাইছো সমাজৰ এটা তুমুল পৰিৱৰ্তন হৈছে আৰু এই পৰিৱৰ্তন ৰাজনৈতিক মাধ্যমখনৰ কাৰণে হৈছে আজিৰ পৰা যদি আপুনি অসম গণ পৰিষদৰ সময়ত যিটো অসম আছিলে সেই অসমখনৰ পৰা কিন্তু আহি যেতিয়া আমাৰ কংগ্ৰেছ দলৰ চৰকাৰ হৈছিলে আমাৰ অসমৰ স্বৰ্গীয় প্ৰয়াত আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ দিনত যিটো অসম তেখেতে বনাই থৈ গ'ল সেই অসমটোত তেতিয়া কিন্তু আমি এটা নতুন অসম দেখিবলৈ পাইছো আৰু ঠিক তেনেকে সেই নতুন অসমৰ জৰিয়তে আমাৰ সমাজখনৰ লগতে দেশখনৰো কিন্তু আমি মানে ডেভেলপ হৈছে আৰু আগবাঢ়ি গৈছে ঠিক তেনেধৰণে এইটো গ্ৰেজুৱেলি গৈ থাকিব আৰু ঠিক তেনেধৰণে আগবাঢ়ি গৈ আছে আজি মই নিজে এজন ৰাজনৈতিক জীৱনত এতিয়ালৈকে মই এজন সফল ব্যক্তি বুলি মই ক'ব নোৱাৰো কাৰণ মই এতিয়া এই বিশ্ববিদ্যালয়খন মই ধৰি লৈছো এইখন এখন গৱেষণাগাৰ তাৰে এজন মই ছাত্ৰ হিচাপেহে কাম কৰি আছো দেখা পাও যে প্ৰেসিডেন্ট ভূপেন বৰাৰ লগত আপোনাৰ বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়া দেখা পাও ৰাহুল গান্ধী ডাঙৰীয়া আহিছিলে তেখেতৰ লগতো বহুতখিনি ভিডিঅ সোশ্যাল মিডিয়া দেখা পাইছে আপুনি ওতপ্ৰোতভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হৈ আছে এই ক্ষেত্ৰত আপুনি এই যে বৰ্তমান যেটো চৰকাৰ হৈছে সেই চৰকাৰৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব এতিয়া আমাৰ কথাটো হল যে আমি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা মহোদয় ডাঙৰীয়াৰ লগত মই তেখেতৰ কমিটিৰ এজন সম্পাদক হিচাপে কাম কৰি আছো তেখেতৰ লগত কাম কৰি আছো এতিয়া ন্যায় যাত্ৰা হৈ গ'ল ভাৰত জোড়ো যাত্ৰা অসম হৈ গ'ল ভাৰত জোড়ো যাত্ৰা ৰাহুল গান্ধী দেৱ ডাঙৰীয়াৰ লগত হৈ গ'ল আৰু এই যাত্ৰাবোৰত আমি দলৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে দলৰ এজন সততাৰে সৈতে যুঁজি থকা এজন যুঁজাৰু সৈনিক হিচাপে মই দলৰ লগত থিয় হৈছো দলৰ যিকোনো কাৰ্যক্ৰমণিকাৰ লগত আমি কাম কৰিছো আৰু দলৰ যি আদৰ্শ আমাৰ দলৰ যি ভেটি দলটোৰ যি ধৰ্ম নিৰপেক্ষতাবাদ চৰিত্ৰ দলটোৱে যি প্ৰত্যেকটো জাতি জনগোষ্ঠীক লৈ যোৱাৰ আগবাঢ়ি লৈ যোৱাৰ যি সপোন আৰু মহাত্মা গান্ধীৰ যিটো আইডিঅলজি সেই আইডিঅলজিটোক লৈ আমাৰ দলটো চলিছে আৰু এই দলটোৰ যি আইডিঅলজি সেই আইডিঅলজিৰ লগত সমৰ্পিত হৈছো আৰু এই সমৰ্পিত মনোভাৱেৰে মই দলটোৰ সৈতে আগবাঢ়ি গৈ আছো এতিয়া তুমি সুধিছা যে বিজেপি চৰকাৰখনে অসমত কি কৰিল বা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে কি কৰিলে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ যদি মই ক'বলৈ যাওঁ 2014 চনৰ পৰা আজিলৈকে কি কৰিছে সেই ডাটাটো মই দিবলৈ গ'লে তোমাৰ এই দীঘলীয়া ইন্টাৰভিউটো চেছ কৰিব নোৱাৰিম ইমানে বেয়া কাম কৰিছে ইমান যিখিনি কৰিছে মানে আজি মূল্য বৃদ্ধিৰ কথাই কওঁ 2014 চনত আমাৰ পেট্ৰলৰ দাম অসমত আছিল 56 रुपीस 57 रुपीस আজি আমি কিমান কিলো 100 আজি পেট্ৰলৰ মূল্য কোৱা ডিজেলৰ মূল্য কোৱা ৰন্ধন গেছৰ মূল্য কোৱা মিঠাতেলৰ মূল্য কোৱা কি কম মই ঠিক তেনেদৰে যদি আজি কেন্দ্ৰীয় চৰকাৰৰ কথাই কওঁ যে ভাৰতবৰ্ষৰ যিসমূহ সাংবিধানিক সংস্থা স্বতন্ত্ৰ যিসমূহ সংস্থা আছে যেনেকে সিবিআই যেনেকে ইডি যেনেকে ইনকাম টেক্স এই বস্তু এই কেটা সংস্থাক তেওঁলোকে যেনে ধৰণে নিজৰ মনমতলবিৰে তেওঁলোকে নিজৰ পকেটত সোমাই য'ত ত'ত তেওঁলোকে ইউজ কৰিলে দেশৰ গণতন্ত্ৰ আজি বিপদাপন্ন হৈছে দেশৰ ধৰ্মনিৰপেক্ষতাবাদ আজি বিপদাপন্ন হৈছে দেশৰ সাংবিধানিক যি সাৰ্বভৌমত্ব গণতান্ত্ৰিক প্ৰদত্ত অধিকাৰ এই অধিকাৰসমূহ আজি তেওঁলোকে খৰ্ব কৰিছে মানুহৰ যি স্বতন্ত্ৰ লাইফ এণ্ড পাৰ্সোনেল লিবাৰ্টি বুলি যিটো কৈছে সেই লাইফ এণ্ড পাৰ্সোনেল লিবাৰ্টিটো আজি তেওঁলোকে খৰ্ব কৰিছে গতিকে এই চৰকাৰখন যে সম্পূৰ্ণভাৱে এজন ডিক্টেটৰশ্বিপ সেনাপতিৰ হাতত এজন ডিক্টেটৰশ্বিপ নেতৃত্বৰে যে তেওঁলোকে চলাইছে এই কথাটো ইতিমধ্যে ভাৰতবৰ্ষৰ মানুহে গম পাইছে আৰু তাৰ কাৰণে আমি ফাইট কৰিছো এটা এটা নীতি আৰু আদৰ্শৰ যুঁজ আমি গান্ধীৰ আইডিঅলজিৰে হয়তো চলিব খোজো আমাৰ দলটো চলে বিজেপিয়ে গডছেৰ আইডিঅলজিৰে চলে এই দুটা যি চিন্তাধাৰাৰ মাজত পাৰ্থক্য আৰু এখন যুঁজ আৰু এই যুঁজৰ মাজত আমি দেশৰ এজন ন্যায়পৰায়ণ এজন আইনৰ মানুহ হিচাপে সমাজৰ এজন দায়িত্ববান এজন যুৱক হিচাপে আমি যি হততা আৰু নিষ্ঠাৰ পলিটিক্স কয় ৰাজনীতি কয় সেই ৰাজনীতিৰ সৈতে আমি জড়িত হৈ আছো তাৰপিছত এই যে গৌৰৱ গগৈ যে যোৰহাটৰ পৰা বিজয়ী হৈছে এই ক্ষেত্ৰত বিজেপি বিভিন্ন ধৰণে মতামত কৰি আহিছে এই ক্ষেত্ৰত আপোনাৰ মতামতটো কি হ'ব গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ভাৰতবৰ্ষৰ অসমৰে এজন সাংসদ নহয় ভাৰতবৰ্ষৰ কণ্ঠ আৰু তেখেতে
বিজেপিয়ে তেখেতক যেনে ধৰণে তুচ্ছ তাচ্ছিল্য কৰিলে আৰু এই তুচ্ছ তাচ্ছিল্য কৰাৰ কাৰণে অসমৰ মানুহ যে অসমৰ যি হাতাম পুৰুষীয়া সংস্কৃতি অসমৰ যি ভাষা ভাষী প্ৰত্যেকটো জাতি জনগোষ্ঠী যে আমি একেলগে আই অসমীৰ চিন্তাধাৰা যে আমি থাকো এই কথাটো আজি প্ৰতিপন্ন হৈছে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহ আজি গৌৰৱ গগৈ ডাঙৰীয়াক সাপোৰ্ট কৰিলে তেখেতক আজি তাতে ভোট প্ৰদান কৰিলে আৰু এই ভোট প্ৰদান কৰাৰ অসমৰ ৰাজনৈতিক ইতিহাসত এক ইংগিত বহন কৰিছে যে অসম কেতিয়াও কাৰো পৈতৃক সম্পত্তি নহয় অসমৰ মানুহ যে যি চাউলুক চুকাফাই যে আমাক এখন বৰ অসম দি থৈ গৈছিলে যিখন অসমত প্ৰত্যেকটো ভাষা ভাষী ধৰ্মাৱলম্বী লোক যে আমি বসবাস কৰো এই অসমখনক আমি আকৌ যে অটুট বন্ধনেৰে সৈতে আমি এক সংহতিৰ অসম আমি এক বৰ অসম গঢ়িব পাৰো এই চিন্তাধাৰাটোক অসমৰ মানুহে এবাৰ চেলুট জনাইছে আৰু তাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহে ভোট দিছে গতিকে এই ভোটৰ দ্বাৰা বিজেপি চৰকাৰক এটা চাবুক দিয়া হৈছে আৰু তেওঁলোকে এতিয়া বুজি উঠিব লাগে যে অসমৰ মানুহে তেওঁলোকৰ পৰা কি বিচাৰে আৰু তেওঁলোকে কি কৰিব খুজিছে এই কথাবোৰ অসমৰ মানুহে ইতিমধ্যে দেখুৱাই দিছে আৰু ধুবুৰীৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়া জিকিছে সেই ক্ষেত্ৰত আপোনাৰ বহুতে বিভিন্ন ধৰণৰ মতামত দিছে যে মিয়া আছে কাৰণে তাতে মুছলমানে ভোট পাইছে এনেকুৱা ধৰণৰ বহুত ধৰণৰ কমেন্টস পাস কৰিছে এই ক্ষেত্ৰত আপোনাৰ স্পষ্ট মানে মতামত কি হ'ব মানে অসমত বা ভাৰতবৰ্ষৰ মজিয়াত যদি আপুনি ৰাজনৈতিক বিভাজন দেখা যায় তেতিয়া আপুনি দেখিবলৈ পাব অসমৰ ক্ষেত্ৰত বদৰুদ্দিন আজমল ডাঙৰীয়া ঠিক যেনেকে এজন সাম্প্ৰদায়িক ব্যক্তি ঠিক তেনেদৰে বিজেপি এটা সাম্প্ৰদায়িক শক্তি আজি যদি আপুনি কয় যে সাম্প্ৰদায়িক শক্তি এই বিভাজনকামী শক্তিসমূহৰ দুইটাৰে পৰাজয় হৈছে আজি যোৰহাটত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে অসমৰ জনসাধাৰণে গৈ পেলাই ভোট দি গৌৰৱ গগৈ ডাঙৰীয়াক সাংসদ বনাইছে ঠিক তেনেদৰে অসমৰ 1,30,00,000 সংখ্যালঘু ভাৰতীয় মুছলমানসকলে এইবাৰৰ নিৰ্বাচন এটা নিদৰ্শন হিচাপে তেওঁলোকে দেখাইছে যে আমি ভাষা ভাষী ধৰ্মাৱলম্বীৰ লগত যিসকলে ৰাজনীতি কৰিব খোজে যিসকলে ভাতৃত্ববোধৰ মাজত সমন্বয়ৰ আঘাত সনিব খোজে তেওঁলোকৰ লগত আমি নাই আৰু এই ক্ষেত্ৰত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই যিটো ষ্টেপ ললে বলিষ্ঠ নেতৃত্বৰে সৈতে ইউডিএফৰ লগত যিটো আমাৰ সম্পৰ্ক স্থিত ইউডিএফৰ লগত যিটো আমাৰ এলায়েন্স আছিল এলায়েন্সটো যে তেখেতে ব্ৰেক কৰিলে আৰু এই ব্ৰেক কৰাৰ সময়তে অসমৰ 1,30,00,000 ভাৰতীয় মুছলমানসকলে এই সিদ্ধান্ত ললে যে আমি এবাৰ সাম্প্ৰদায়িক শক্তিৰ লগত নাথাকো বদৰুদ্দিন আজমল যেনেকে এজন সাম্প্ৰদায়িক ব্যক্তি ঠিক তেনেদৰে বিজেপি এটা সাম্প্ৰদায়িক শক্তি আৰু এই দুয়োটা সাম্প্ৰদায়িক শক্তিক অসমৰ মানুহে এবাৰ বৰ্জন কৰিছে ভাৰতবৰ্ষৰ মানুহে বৰ্জন কৰিছে তাৰ কাৰণে আমাৰ যি 5 বাৰৰ বিধায়ক অসমৰ এজন বলিষ্ঠ নেতা জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন সাহেবে যেতিয়া ধুবুৰীৰ ইলেকশ্যন খেলিবলৈ মনস্থ হল বা গৈছিল তেতিয়া বদৰুদ্দিন আজমলে কিবা কিবি এনেকুৱা বাক্যবান তেখেতে কৰিলে সেই বাক্যবান সমূহে অসমৰ ধুবুৰী লোকসভাবাসী ৰাইজে তেতিয়া উপলব্ধি কৰিলে যে এইজন ব্যক্তিক যদি আমি অহা দিনত পাৰ্লিয়ামেন্টত পঠাই দিওঁ এও আমাৰ কাৰণে একো কাম নকৰে এইটো যোৱা দিনবোৰতো কৰা নাই আৰু এও অকল ধৰ্মীয় ৰাজনীতিৰ সৈতে যি বিষবাস্পৰ ৰাজনীতি সেই ধৰ্মীয় বিষবাস্পৰ ৰাজনীতি তেওঁ অসমত কৰিব গতিকে এই ব্যক্তিজনক আমি অসমৰ পৰা বিদায় দিব লাগে আৰু তাৰ কাৰণে আজি অসমত আপুনি এটা নিদৰ্শন হিচাপে অসমৰে ভিতৰত নহয় ভাৰতবৰ্ষৰ ভিতৰত আজি ৰকিবুল হুছেইন সাহেব ডাঙৰীয়া আজি সৰ্ববৃহৎ ব্যৱধানৰ সৈতে পাৰ্লিয়ামেন্টৰ মজিয়াত তেখেতে যাবলৈ সক্ষম হ'ল লাষ্ট আপোনাৰ পীযুষ হাজৰিকাই এটা মন্তব্য দিছে যে আমি সকলোৰে ভোট পাইছো কিন্তু কংগ্ৰেছে সাম্প্ৰদায়িক ভোট পাইছে পীযুষ হাজৰিকা ডাঙৰীয়া এই মন্তব্য দিয়াৰ আগত তেখেতে ৰিজাইন দিব লাগিছিল তেখেতে ৰাজনৈতিক জীৱনৰ পৰা ত্যাগ কৰিব লাগিছিল তেখেতে নিজ মুখেৰে কৈছিল যে যোৰহাটত যদি গৌৰৱ গগৈ ডাঙৰীয়া হাৰে তেতিয়া মই ৰাজনৈতিক জীৱনৰ পৰা মই মুক্ত হৈ যাম মই ৰাজনৈতিক জীৱনত নাথাকো এনেকুৱা ধৰণৰ মিছলীয়া এনেকুৱা ধৰণৰ সিন্ডিকেটৰ কাণ্ডাৰী যিসকল ব্যক্তি শিষ্টাচাৰ নাজানে যিসকল ব্যক্তিয়ে ভালকে মানুহৰ লগত ব্যৱহাৰ কৰিব নাজানে যিজন ব্যক্তি হীৰেণ গোহাঁই অসমৰ এজন জ্যেষ্ঠ বুদ্ধিজীৱী যিজন অসমৰ আমাৰ সাংস্কৃতিক জীৱনত অসমীয়া সমাজ পৰম্পৰা জীৱনত যিজন অসমক আজি কাণ্ডাৰী বুলি কয় সেইজন ব্যক্তিক যদি তেখেতে কয় যে এই মালটো ক'ৰ পৰা টপকিলে তেনেকুৱা ধৰণৰ বাক্যবান কৰা মেণ্টেলিটি থকা মানুহ এজনে এনেকুৱা ধৰণৰ বাক্যবান তেওঁলোকৰ কাৰণে হ'ব পায় তেওঁলোকে এইবোৰ কথাই ক'ব ভাল কথা তেওঁলোকে ক'ব নোৱাৰে আৰু গতিকে এই ব্যক্তিজনৰ কথাত মই প্ৰতিক্ৰিয়া এই কাৰণেই নিদিও তেখেতে প্ৰথমে ৰাজনৈতিক জীৱনৰ পৰা অব্যাহতি লওক তাৰ পিছত আমি প্ৰতিক্ৰিয়া দিম গতিকে তেখেতৰ কথাতে তেখেতৰ এনসাৰ আছে
আৰু আপুনি যিহেতু এগৰাকী মানে নেতা, ৰাজনৈতিক নেতা, এই ক্ষেত্ৰত উঠি অহা নৱপ্ৰজন্মৰ সতে যদি নৱপ্ৰজন্মই যদি ৰাজনৈতিক কৰিব বিচাৰে বা ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিব বিচাৰে, আপোনাৰ এক নাম্বাৰ 1 বুলি ক'ব লাগিব যে নাম্বাৰ 1 আপোনাৰ মতামত বা আপোনাৰ আদৰ্শটো কি হ'ব লাগে? ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰত্যেকজন ব্যক্তিয়ে আহিব পাৰে, তাত কোনো ধৰণৰ বাধা নাই, কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত আহি তেওঁ প্ৰথম নিৰ্ধাৰণ কৰিব লাগিব যে মই মোৰ সমাজখনক, দেশখনক ভাল পাওঁ নে নেপাওঁ। ইয়াতে ৰাজনৈতিক ক্ষেত্ৰখনত অহাৰ আগতে তেওঁ চিন্তা কৰিব লাগিব যে মই কোনটো আইডিঅলজিৰ লগত থাকিম। ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ সাৰ্বভৌমত্ব, ভাৰতবৰ্ষখনৰ যি প্ৰিএম্বল, আমাৰ কনষ্টিটিউচনৰ যিটো প্ৰিএম্বল, সেই প্ৰিএম্বলটো তেওঁ বুজি পায় নে নাই। গতিকে সমাজখনৰ কাৰণে যিসকল ব্যক্তিয়ে নিষ্ঠাৰে সৈতে, সততাৰে সৈতে কাম কৰিব খোজে তেওঁলোকক আমি সদায় স্বাগতম জনাইছো, তেওঁলোকে আহক, ৰাজনীতি কৰক। কিন্তু সমাজখনত আহি যদি তেওঁ সমাজখনক বিভাজন কৰিব খোজে, দেশখনক বিভাজন কৰিব খোজে, ভাতৃত্ববোধৰ মাজত সমন্বয়ৰ আঘাত কৰিব খোজে, যদি কোনো এজন ব্যক্তি আহি সমাজখনৰ অৰ্থনৈতিকভাৱে লাভান্বিত কৰিব নোখোজে, গতিকে তেনেকুৱা ব্যক্তিসকল ইয়াতে আহি মই ভাবো যে দেশ আৰু জাতিৰ কাৰণে যিসকল ব্যক্তিয়ে সমৰ্পিত হৈ কাম কৰিব খোজে তেওঁলোকক আমি সদায় স্বাগতম জনাইছো। আহিব পাৰে, আহক, কাম কৰক, দেশৰ উন্নয়নৰ কাৰণে কাম কৰক, সমাজখনৰ কাৰণে কাম কৰক। অকল ৰাজনৈতিক ক্ষেত্ৰখনত আহিয়ে যে সমাজখনৰ কাম কৰিব পাৰি তেনেকুৱাও নহয়। বিভিন্ন, তুমি আজি নিজৰ পডকাষ্টৰ জৰিয়তে তুমি এটা সমাজৰ অসমৰ কণ্ঠ হিচাপে তুমি কাম কৰি আছা। ঠিক তেনেধৰণে বিভিন্ন ব্যক্তি সামাজিকভাৱে কৰিছে, ৰাজনৈতিকভাৱে কৰিছে, কোনোবাই অৰ্থনৈতিকভাৱে কৰিছে। বিভিন্নজন ব্যক্তিয়ে এই অসমৰ বা অসমৰ সমাজ ব্যৱস্থাই হওক বা ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাখনতে বিভিন্নজনে বিভিন্ন ধৰণে সমাজৰ ভালৰ কাৰণে, দেশৰ ভালৰ কাৰণে যোনে কাম কৰে তেওঁকে আমি স্বাগতম জনাইছো, কৰিব পাৰে। ইয়াৰ লগে লগে আপোনাক চেঙা সমষ্টিটো বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত দেখা পাওঁ, বানপানীৰ গৰাখহনীয়াৰ ক্ষেত্ৰতে হওক, তাৰপিছত মানুহৰ মাজত মানে সদায় দেখা পোৱা যায় চেঙা সমষ্টিত বিভিন্ন ধৰণৰ প্ৰব্লেম, যেতিয়া বানপানী গৰাখহনীয়াই হওক বা প্ৰাকৃতিক দুৰ্যোগেই হওক, যেতিয়াই আপোনাক দেখা যোৱা যায় তাত, তেতিয়াই দেখা পোৱা যায় আপোনাৰ। বা সেই ক্ষেত্ৰত আপুনি চেঙা সমষ্টিক লৈ কিমান দূৰ আগবাঢ়িছে বা কিমান দূৰ ভাবিছে? ৰাজনৈতিক জীৱনত মই যেতিয়া ওলাই আহিছো তেতিয়াতো মই ক'ৰবাত কাম কৰিব লাগিব। ঠিক তেনেদৰে চেঙা সমষ্টিত মই যোৱা 2.5 বছৰে, যোৱা বিধানসভা নিৰ্বাচনত 2-3 মাহ পিছৰ পৰাই আমি চেঙা সমষ্টিত কাম কৰি আছো। আৰু কাম কৰি চেঙা সমষ্টিৰ প্ৰত্যেকটো প্ৰান্তত আমি গৈছো, মানুহৰ সুখ দুখ মানুহৰ মাজত আমি আছো। ৰাইজৰ, মই যে গলেই চব কাম সমাধান হ'ব ঠিক তেনেকুৱা নহয়, কিন্তু মই ৰাইজৰ লগত থাকি ৰাইজৰ চিন্তা চৰ্চাবোৰত মই অনুধাৱন কৰিব খুজিছো কোনটো এৰিয়াত কি কি সমস্যা, সেই সমস্যাসমূহক মই অৱগত কৰিছো। মানুহৰ ওচৰত গৈ মানুহৰ দুখৰ সমভাগী হ'ব খুজিছো। কাৰোবাক দুটা কথাৰে সৈতে, কাৰোবাক ওচৰত থাকি পায়, যেনেদৰে পাৰিছো ৰাইজৰ কাষত থাকি ৰাইজৰ ওচৰত থাকিবলৈ চেষ্টা কৰিছো। আৰু অহা দিনত মই আশা কৰিছো যে আপোনালোকৰ সহায় সহযোগ লাগিব, আৰু সেই সহায় সহযোগেৰে সৈতে মই অহা দিনত চেঙা সমষ্টিত কাম কৰিব খুজি আছো বা কাম কৰি লাগি আছো, ৰাইজৰ কাষত থাকিবলৈ পালে আৰু যদি ভালকে কাম কৰিব পাৰো তাৰ কাৰণে যাতে ৰাইজেও সুযোগ দিয়ে বা আমিও থাকিবলৈ পাওঁ তাৰ কাৰণে এটা সুযোগ মই ল'ব কাৰণে মই চেষ্টা কৰি আছো। কিন্তু আপোনাক এজ এ অধিবক্তা হিচাপে আৰু ৰাজনৈতিক নেতা হিচাপে আপুনি মানুহজন বহুত সহজ সৰল। কোৰ্টত যেতিয়া দেখা পাওঁ একদম এনেকুৱা নহয় যে আপুনি অলপমান চাইড লৈ চলি আছে, মানে যাকেই দেখা পায় চবৰে লগত মানে মাত এষাৰ দিয়ে। এই যে সহজ, আপুনি ইমান সহজ সৰল, এই সহজ সৰলটো আপুনি আচলতে জন্মগত হিচাপে আহিছে নে মানুহৰ লগত থাকি থাকি এনেকুৱা এটা মানে স্বভাৱটো গঢ়ি উঠিছে আপোনাৰ? এইটো মানে কেনেকে আহিছে এইটো মই নাভাবো কেতিয়াও। ৰাস্তাৰ কাষত যেতিয়া মানুহ এজন থিয় হৈ থাকে দেখা পালে মাত এষাৰ দিওঁ, এইটো স্বভাৱ সুলভ বুলিও নহয়, এইটো মানে আহি গ'ল, বডিতে আহি গ'ল। সৰুৰ পৰাই এনেকে ডাঙৰ দীঘল হলো। আৰু মই ঘৰখনত যেতিয়া এটা সামাজিক পৰিৱেশৰ মাজত আমাৰ ঘৰখনক আমি দেখা পাইছো, ঠিক তেনেকে তেতিয়াৰ পৰা এই বস্তুটো আহিছে। ৰাস্তাৰ কাষেদি যেতিয়া চিনাকি মানুহ এজন যেতিয়া মই দেখা পাম, যদি মাত নিদিও মোৰ এনেকুৱা গিল্টি ফিল হয় যে মানুহজনে কিবা বেয়া পাব নেকি। মই তাৰমানে মানুহজনক মই মাত দিওঁ, আৰু যিকোনো ব্যক্তিক এনেকে মাত খাৰ দিওঁ বা খবৰ লওঁ, এইটো এনেকে চলি আহিছে। আৰু আহিলো ইমান বছৰ এনেকে আহিলো।
কিন্তু আপোনাক মই আৰু এটা কথা সুধো এতিয়া যে গুৱাহাটী ইউনিভাৰ্চিটিত যে ধনৰ বিনিময়ত নম্বৰ বৃদ্ধিৰ ঘটনা এটা হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো হ'ব নালাগে। অসমৰ শিক্ষা ব্যৱস্থাটো যে অতিকে দুৰ্বল, অসমক যিজন মুখ্যমন্ত্ৰীয়ে কয় ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 3খন ৰাজ্যৰ মাজত থাকিব, সেই শ্ৰেষ্ঠ 3খন ৰাজ্যৰ মাজত থকা সপোন দেখা মুখ্যমন্ত্ৰীজনৰ নেতৃত্বত অসমৰ শিক্ষা ব্যৱস্থা ইমান তলৰ লেভেলত আহিব বুলি আমি সেইটো কেতিয়াও ধাৰণা কৰিব পৰা নাছিলো। আজি নিট এক্সামে কোৱা ভাৰতবৰ্ষৰ ভিতৰত ইমান ডাঙৰ লিকেজ কোনোদিন হোৱা নাই। পেপাৰ লিক আগে পিছে মই শুনিছিলো, কিন্তু এনেকুৱা ধৰণৰ লেভেলত কোনোদিন হোৱা নাছিল। গতিকে এই চৰকাৰখন যে অতিকে তেওঁলোক যে এই নিয়মাৱলীৰ মাজত নচলে, তেওঁলোকে যে অকল এই পেপাৰ লিকে নহয়, আজি তুমি কলা যে ফাৰ্মাচিষ্টসকলে আন্দোলন কৰি আছে, আজি চাকৰি বাকৰি নাই, নিবনুৱাৰ সমস্যা। গতিকে এই কথাবোৰ আজি নিট নেট এইসমূহ এক্সামত যদি তেওঁলোকে 2 নম্বৰী কৰিব পাৰে, এইসমূহ এক্সামত যেতিয়া মানুহৰ যিজন ব্যক্তি ডক্টৰ হোৱাৰ পিছত আমাক চিকিৎসা কৰিব, দেশৰ মানুহক চিকিৎসা কৰিব, সেই ব্যক্তিজনে যদি 2 নম্বৰী পন্থা অৱলম্বন কৰি আহি যদি চিটটো লয়, তেতিয়াহ'লে সেইজন কেনেকুৱা ধৰণৰ ডক্টৰ হ'ব তুমি কোৱা? গতিকে এইসমূহ সংস্থা আগতে এনেকুৱা হোৱা নাছিলে। ভাৰতবৰ্ষত যেতিয়াৰ পৰা বিজেপি চৰকাৰ হ'ল, আজি এতিয়া ট্ৰেণ্ডিং চলি আছে, মই টুইটাৰত অলপ আগত চালো যে ওম বিৰলা আমাৰ লোকসভাৰ অধ্যক্ষ, তেখেতৰ ছোৱালী অঞ্জলি বিৰলা, তেখেতে IAS UPSC কমপ্লিট কৰিছে, কোনোদিন ক্লাছো কৰা নাই। আৰু এনেকুৱা মডেল এজনী যিজনীয়ে কোনোদিন ক্লাছ পাতি নকৰাকে পৰীক্ষাত বহি ফাৰ্ষ্ট এটেম্পতে UPSC কমপ্লিট কৰিলে। গতিকে এই কথাবোৰে ভাৰতবৰ্ষত যে শিক্ষা ব্যৱস্থাটোক যে দুৰ্বল কৰিছে, এই শিক্ষা ব্যৱস্থাৰ পৰিকাঠামোটোক যে তেওঁলোকে দুৰ্বল কৰিছে, এই কথাবোৰো উমান পায়। এতিয়া মই আৰু এটা কথা সুধিব বিচাৰো যে সংখ্যালঘুৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি আহিছে। আপুনি এগৰাকী সংখ্যালঘু হিচাপে বা সংখ্যালঘু ব্যক্তি হিচাপে আপোনাৰ মতামত কেনেকুৱা হ'ব পাৰে? আমি প্ৰথমে ভাৰতীয়, তাৰ পিছত অসমীয়া। অসম দেশৰ এজন মাটি পুঠি ওলোৱা আমি এজন অসমীয়া হয়। গতিকে ইয়াতে কোনোবাই আহি মোক পূৰ্ববংগীয় ক'ব, কোনোবাই আহি মোক বঙালী ক'ব, কোনোবাই মিয়া ক'ব, কোনোবাই অভিবাসী ক'ব। এতিয়া নতুনকে 2-3 দিনৰ পৰা দেখা পাইছো অসমৰ মুখ্যমন্ত্ৰী, অসমৰ কেইবাজনো মন্ত্ৰীয়ে কৈছে সেই গোষ্ঠী, সেই সম্প্ৰদায়টো। এইবোৰ কথাৰ দ্বাৰাই তেওঁলোকে অসমৰ মানুহক যিটো মেছেজ দিব খুজিছে, এই মেছেজকে অসমীয়া জাতিটোক, অসমীয়া সত্তাটোক তেওঁলোকে দুৰ্বল কৰিব খুজিছে। আমি মোৰ বংশ পৰিয়ালৰ পৰা মই জন্মগতভাৱে এজন অসমীয়া, গতিকে সেই অসমীয়াটোক তেওঁলোকে মোক বিশেষণ দিব লাগিব নেকি? তেওঁলোকৰ বিশেষণৰ কাৰণে মই ৰখি থাকিম নেকি? গতিকে এইসকল ব্যক্তিয়ে অসমীয়া সত্তাটোক দুৰ্বল কৰিছে, অসমৰ যি পৰম্পৰা হাতাম পুৰুষীয় সংস্কৃতিক তেওঁলোকে দুৰ্বল কৰিছে। গতিকে এইসকল ব্যক্তিক অসমৰ মানুহে ইতিমধ্যে চিনি পাইছে। তেওঁলোকৰ কোনো চাৰ্টিফিকেট আমাক নালাগে যে তুমি অসমীয়া নে কি, তেওঁ চাৰ্টিফিকেট দি মই চলিম নেকি? অসমৰ মানুহ চলিব নেকি? তেওঁলোক চাৰ্টিফিকেট দিব লগা মানুহো নহয়, অসমীয়াৰ স্কলাৰো নহয় তেওঁলোক। গতিকে এইসকল ব্যক্তিয়ে বিভাজনকামী সত্তাটোক তেওঁলোকে বিশ্বাস কৰে, আমি বিশ্বাস নকৰো। অসমৰ চব মানুহে তেওঁলোকৰ সত্তাটোক বিশ্বাস কৰে নেকি? যদি বিশ্বাস কৰিলে হয় আজি কংগ্ৰেছে তেওঁলোকক চাই 0.47% আমি ভোট বেছি পাইছো, তাৰমানে সেইসকল ভোটাৰ কোন? গতিকে এইসকল ব্যক্তি অসমৰ সত্তাটোক দুৰ্বল কৰিছে। তেওঁলোকৰ জ্ঞানৰ অভাৱ আছে। অসমীয়া শব্দটোৰ মাজত প্ৰত্যেকটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোক অসমীয়া সত্তাটোৰ লগত জড়িত হৈ আছে। তেওঁলোকে ছৈয়দ আব্দুল মালিক ডাঙৰীয়াক নাজানে, তেওঁলোকে ইমৰান শ্বাহক নাজানে, তেওঁলোকে আজান ফকীৰক নাজানে, তেওঁলোকে চান্দ খাইক নাজানে, অসমীয়া সাহিত্য সংস্কৃতিটোক নাজানে, তেওঁলোকৰ অধ্যয়নৰ অভাৱ আছে। গতিকে সেইসকল ব্যক্তি এনেকুৱা ধৰণৰ নিম্ন ৰুচি সম্পন্ন কথা তেওঁলোকে ক'ব পাৰিব। গতিকে তেওঁলোকে এজনে মোক ক'ব মই এজন ভাৰতীয় মুছলমান, তাতে কোনো আপত্তি নাই, এইটো মই গৌৰৱৰ সৈতে কওঁ যে মই এজন ভাৰতীয় মুছলমান, ইছলাম ধৰ্মাৱলম্বী, মই ভাৰতীয় মুছলমান, কিন্তু মই এজন প্ৰকৃত অসমীয়া। মই জন্মগতভাৱে অসমীয়া, অসমৰ সমাজ জীৱনৰ সৈতে জড়িত থকা এজন অসমীয়া। গতিকে এই কথাটো লৈ যোৱা 60-70 বছৰে এই কথাটো লৈ তেওঁলোকে আমাৰ লগত এটা বিভাজনকামী শক্তিয়ে এই বস্তুটো লৈ তেওঁলোকে ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে।
গতিকে এই চেষ্টা তেওঁলোকে কৰি সফল কেতিয়াও হ'ব পৰা নাই অসমীয়া জাতীয় সত্তাটোকহে তেওঁলোকে দুৰ্বল কৰিছে গতিকে এই কথাটো অসমৰ যিসকল বুদ্ধিজীৱী যিসকল স্বনামধন্য ব্যক্তি তেখেতসকলে এই কথাটো ৰোমান বুজি পায় গতিকে এইখিনিয়ে ক'বলগীয়া আৰু বেলেগ একো ক'বলগীয়া নাই এওঁলোকৰ ওপৰত আপুনি এগৰাকী অধিবক্তা হিচাপে আৰু ৰাজনৈতিক নেতা হিচাপে মই এটা কোৱেশ্চন কৰিব বিচাৰিছো যে এই যে ডিভোটাৰ অসমত যেটো চলি আছে ট্ৰেন্ডিংত চলি আছে ডিভোটাৰ বিষয়ে এই ডিভোটাৰ সম্পৰ্কে আপুনি কি মতামত দিব ডিভোটাৰটো এইটো যদি ক'ব যাওঁ তেতিয়াহ'লে এটা দীঘলীয়া ইতিহাস আৰু এই ইতিহাসটো আৰম্ভ হৈছিল অসম গণ পৰিষদৰ দিনৰ পৰা অসম গণ পৰিষদ আৰু আজিৰ দিনত যিসকল বিজেপি চৰকাৰৰ নেতা কিছুমান নেতা ঢুকালে কিছুমান নেতা এতিয়াও আছে এইসকলৰ নেতৃত্বত অসম আন্দোলনৰ পৰা এই ডিভোটাৰৰ যিটো হেৰি মেয়ৰ পেজ এই মেয়ৰ পেজটো আৰম্ভ হৈছিলে আজি ডিভোটাৰটো আহি এতিয়া যেনেকুৱা পৰ্যায় পাইছে বিজেপি চৰকাৰৰ দিনত তেওঁলোকেতো কৈছিলে যে অসম এখন বাংলাদেশ মুক্ত অসম হ'ব লাগে এই বিজেপি চৰকাৰে কৈছিলে 16 মেৰ পিছত অসমৰ পৰা বাংলা যিমান বাংলাদেশী আছে টালি টোপোলা হৈতে যাব লাগিব গতিকে এই চৰকাৰখনে কি কৰিব খুজিছে অসমৰ অসমীয়া মানুহৰ লগত থাকিব খুজিছে নে বিদেশীৰ লগত থাকিব খুজিছে আনকি তেওঁলোকে ডিভোটাৰৰ কথা কৈ এতিয়া বিদেশৰ পৰা হিন্দু বাঙালীসকলক কাৰ জৰিয়তে অসমত আহি তেওঁলোকে সংস্থাপন দিব খুজিছে সংস্থাপন দি আৰম্ভ কৰিছে গতিকে এই যে ডিভোটাৰৰ সমস্যা এইটো এটা জুডিচিয়াৰী মাধ্যমেৰে এতিয়া আমি এইটো সমাধান কৰিবলৈ গৈ আছে আৰু জুডিচিয়াৰী লাইনত গৈ যিমান পাৰো আমাৰ মানুহৰ এই সমস্যাবোৰ ইতিমধ্যে সমাধানৰ লাইনত গৈছে আৰু যিসকল মানুহক 2 নম্বৰী প্ৰক্ৰিয়াৰে হৈতে নীতি বহিৰ্ভূতভাৱে তেওঁলোকক বিদেশী সজোৱা হৈছে স্বদেশী মানুহক আৰু সেই স্বদেশী মানুহক যিসকলক বিদেশী সজোৱা হৈছে হেতুত কিন্তু আমি সাপোৰ্ট কৰিবলগীয়া নাই কিন্তু 1971 চনৰ 24 মাৰ্চৰ পিছত যদি কোনো ব্যক্তি অসমত সোমাইছে তেওঁলোকক মই কওঁ যে অসমৰ পৰা আপোনালোকে যাব লাগে নীতি বহিৰ্ভূতভাৱে আহি ইয়াতে তেওঁলোকে থাকিব নোৱাৰে কিন্তু 1971 চনৰ 24 মাৰ্চৰ আগত যিসকল ব্যক্তি অসমত আহিছে যিসকল ব্যক্তিক কনষ্টিটিউচনে সংবিধানে যিসকল ব্যক্তিক বৈধতা দিছে গতিকে সেইসকল ব্যক্তিক যদি কোনো ধৰণৰ ব্যক্তিক যদি নীতি বহিৰ্ভূতভাৱে যদি তেওঁলোকক স্বদেশী মানুহক বিদেশী সজোৱা হৈছে এয়া অন্যায়ভাৱে কৰা হৈছে আৰু তেওঁলোকৰ লগত আমি সদায় আছো আৰু সেইসকল ব্যক্তিক আইন আৰু জুডিচিয়াৰীও তেওঁলোকৰ সপক্ষে আছে যেহেতু আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰ আৰু অধিবক্তা হিচাপে বহুতখিনি কথা জানিলো এটা ফিউচাৰ প্লেনিংটো আপোনাৰ কি না ফিউচাৰ প্লেনিং বুলি ৰাজনৈতিক কোনো ধৰণৰ ফিউচাৰ প্লেনিং নাথাকে এটা সততা আৰু দলীয় নিষ্ঠাৰে হৈতে আগবাঢ়ি যাব লাগে ঠিক তেনেকে মই মোৰ নিষ্ঠাৰে হৈতে সততাৰে হৈতে দলটোক সাৰ্ভিস দিছো আৰু দলটোৰ হৈতে আছো দলটোৰ নীতি আদৰ্শৰ হৈতে আছো এনেকে আগবাঢ়ি গৈ আছো দলে কেতিয়াবা বিবেচনা যদি কৰে যত বিবেচনা কৰিব তাতে থাকিম তাৰ পিছত দলৰ লগত আছো আৰু নিজৰ নীতি আদৰ্শৰ লগত কেতিয়াও আপোচ নকৰো আৰু নীতি আদৰ্শৰ লগত কেতিয়াও বিচলিত নহওঁ আৰু নিজৰ জাতি জনগোষ্ঠী অসমীয়া আইৰ কাৰণে এক কাম কৰিব স্পৃহা আছে স্নেহ আছে কাম কৰিবলৈ এটা মন আছে আৰু সেই মন লৈ আগবাঢ়ি গৈ আছো অধিবক্তা হিচাপে আপুনি যে সদায় কোৰ্টত যাব লাগে কেতিয়াবা মানে আপোনাৰ ধৰক একেলগে মিটিংত থাকিলে আপুনি কোৰ্টতো যাব লাগিব এই দুটা বস্তু কেনেকৈ মেইনটেইন কৰি চলি আছে কেতিয়াবা কি হয় মানে একেদিনাই কোৰ্টতো 2-3টা ইম্পৰ্টেন্ট কেছ থাকে ঠিক তেনেদৰে সেই দিনাখনে আমাৰ ইম্পৰ্টেন্ট মিটিংও থাকে কেতিয়াবা টাইম লব লাগে কোৰ্টত আমি কেতিয়াবা টাইম লওঁ নহলে মোৰ জুনিয়ৰজন আছে জুনিয়ৰজনক দি পেলে তেওঁলোকে যিমানখিনি পাৰে কোৰ্টত কৰিব মানে হেন্ডেল কৰে আৰু যদি নোৱাৰে তেতিয়াহলে টাইম লব কাৰণে কওঁ অলপ কষ্ট হয় দুইফালে মেনেজ কৰিবলৈ অলপ মানে টাফ হয় কিন্তু কৰি মজাও আছে ভাল লাগে কিন্তু এই ক্ষেত্ৰত আপুনি ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত থাকিলে ফেমিলিকো সময় দিয়াটো বহুত জটিল হৈ পৰে সময় নাথাকে বুলিয়ে কয় তাৰ পিছত ৰাজনৈতিক নেতা অধিবক্তা দুইটা বস্তু বহুত ষ্ট্ৰাগলৰ এটা মানে ৱে দুইটাই এই ক্ষেত্ৰত ঘৰৰ মানুহে কেতিয়াবা আপোনাক লৈ উজৰাপতি নকৰে নে যে সময় একদম নিদিয়ে কেতিয়াবা এটো মানে হৈ থাকে কেতিয়াবা হয় যে মানে সময় নিদিও বা মোৰ ঘৰৰ পৰা এটা কথা সদায় কৈ থাকে বেছি ফোন চোন মই নামাৰো মোৰ ঘৰৰ পৰা মা দেউতাই মই কেতিয়াবা ৰাতি হলে ফোন চোন মাৰো ৰাতি হলে মই ফোন এবাৰ মাৰো বাকি আমাৰ ঘৰৰ মোৰ মিছেছজনীয়ে কেতিয়াবা কৈ থাকে সময় নাই
কিন্তু আকৌ যেতিয়া মই সময় পাওঁ তেতিয়া তাইৰ লগত মই লৈ থাকো ঘূৰি থাকো মই সেইটো বুজি পাওঁ তাইও বুজি পায় যে মই মানে এটা ব্যক্তিগত জীৱনত মই ৰাজনীতিৰ লগত জড়িত সমাজখনৰ লগত জড়িত বা কোৰ্টৰ কামত জড়িত থাকো সেইটো তাইও বুজি পায় আৰু এই বুজি পোৱাৰ কাৰণে আজি এনেকে চলি আগবাঢ়ি আহিব পাৰিছো তেওঁলোকৰ সাপোৰ্ট আছে মোৰ পৰিয়ালৰো সাপোৰ্ট আছে সাপোৰ্ট থকাৰ কাৰণে মই ইমানখিনিলৈকে আহিব পাৰিছো সদশেষত মই আপোনাৰ যিটো কৰ্ম অধিবক্তা আৰু ৰাজনৈতিক নেতা হিচাপে আপোনাৰ কৰ্মটোত সদায় আগবাঢ়ি যাওক আপোনাৰ জীৱন যাত্ৰাত সদায় সফল হওক মই তাৰে কামনা কৰিছো ইমানখিনি সময় যে মোক দিলে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু সদশেষত আপুনি ৰাইজক কি ক'ব মই এইখিনিয়ে ক'ম যে আমি অসমৰ সমাজ জীৱনৰ লগত জড়িত থাকি অহা দিনত যাতে ৰাইজৰ কণ্ঠ হৈ ৰাইজৰ মাজত থাকিব পাৰো আৰু অসমৰ মানুহৰ কাৰণে যাতে কিবা এটা কৰিব পাৰো নিজৰ জাতি জনগোষ্ঠীৰ কাৰণে যাতে কিবা এটা কৰিব পাৰো ন্যূনতম যদি কিবা এটা আগবঢ়াই যাব পাৰো তেতিয়া মই ধন্য বুলি মানিম আৰু তাৰ কাৰণে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী মোৰ বন্ধু মোৰ সহপাঠী মোৰ শুভাকাংক্ষীসকলৰ আশীৰ্বাদ মৰম স্নেহ অহদিনত বিচাৰিছো তোমালোকৰ আশীৰ্বাদ বিচাৰিছো মৰম সহায় সহযোগ বিচাৰিছো তুমিও আগবাঢ়ি যোৱা তোমাৰ চেনেলটোৰ সৈতে তুমি আৰু আগবাঢ়ি যোৱা সফল হোৱা এইখিনি কৈয়ে মই তোমাকো ধন্যবাদ জনাইছো ধন্যবাদ আৰু আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে দাদাৰ লগত যে ইমান সময় কথা পাতিছো দাদাৰ মতামতবিলাক কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব ধন্যবাদ